ঘোষণা এটা ডাঙৰ হকা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই এক বৃহৎ ঘোষণা কৰিছে আৰু যে ঘোষণাই এইখিনি মুহূৰ্তত প্ৰতিগৰাকী ঋণগ্ৰস্তৰ মুখত হাঁহি বিৰিঙাই তুলিছে আকৌ ৰাখ পাব আপুনি লৈ থোৱা হোম লোন আপুনি লৈ থোৱা অটো লোনৰ ইএমআই মধ্যবিত্তসকলৰ বাবেও এই মুহূৰ্তৰ এক ডাঙৰ খবৰ নিম্ন মধ্যবিত্তসকলেও যিসকলে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ আছে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ আছে আৰু সেই সকলক হকা দিয়াৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৃহৎ ঘোষণা বৃহৎ হকা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো আপোনাক মোক সকলোকে স্পৰ্শ কৰা এটা বিশেষ খবৰ এটা ডাঙৰ খবৰ কাৰণ আজিৰ তাৰিখত প্ৰতিটো পৰিয়ালতে ঋণগ্ৰস্ত লোক আছে হেয়া লাগিলে পাৰ্সোনেল লোনৰ ক্ষেত্ৰতে হওক হেয়া লাগিলে হোম লোনৰ ক্ষেত্ৰতে হওক হেয়া লাগিলে অটো লোনৰ ক্ষেত্ৰতে হওক প্ৰতিটো পৰিয়ালতে ঋণত বুৰ গৈ আছে সকলো ঋণৰ বোজাত ডুবি আছে প্ৰায় প্ৰতিটো পৰিয়াল গৰিকে তেনে ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যি সিদ্ধান্ত এই সিদ্ধান্তই স্বাভাৱিকতেও আপোনাৰ মুখতো হাঁহি বিৰিঙাই তুলিব এই মুহূৰ্তত ডিজিটেল লাইভৰ জৰিয়তে এই ডাঙৰ খবৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আৰু চলিত বৰ্ষত এয়া তৃতীয়বাৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ সকলোকে চমকিত কৰি এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে এগ্ৰেছিভ 50 বেচিছ পইণ্ট কাট কৰিছে অৰ্থাৎ একেবাৰতে 50 বেচিছ পইণ্ট হ্ৰাস কৰাৰ এক ডাঙৰ সিদ্ধান্ত এক ডাঙৰ ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ 50 বেচিছ পইণ্ট একেবাৰতে 50 বেচিছ পইণ্ট কাট কৰা হৈছে হ্ৰাস কৰা হৈছে ভবা হৈছিল মাৰ্কেট এক্সপাৰ্ট সকলে ভাবিছিল যে এইবাৰ 25 বেচিছ পইণ্ট হ্ৰাস কৰিব কাৰণ চলিত বৰ্ষত যদি আমি চাও ফেব্ৰুৱাৰী মাহত 25 বেচিছ পইণ্ট হ্ৰাস কৰিছিল একেদৰে চলিত বৰ্ষৰ এপ্ৰিল মাহত আন 25 বেচিছ পইণ্ট হ্ৰাস কৰিছিল আৰু এইবাৰো ভবা হৈছিল যে এইবাৰো 25 বেচিছ পইণ্টে হ্ৰাস কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে কিন্তু সকলোকে চমকিত কৰি সকলোকে দুগুণ হাঁহি বিৰিঙাই এইবাৰ 50 বেচিছ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আজি এই কথা ঘোষণা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই 3 দিন ধৰি বৈঠক অনুষ্ঠিত হৈছিল ৰেপো ৰেট হ্ৰাসক লৈ 3 দিন ধৰি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মনিটাৰী পলিচি কমিটিৰ 3 দিনীয়া বৈঠক 4 জুনৰ পৰা অনুষ্ঠিত হোৱা এই বৈঠকৰ সিদ্ধান্ত আজি ঘোষণা কৰা হ'ল আমি পুনৰ জনাইছো মাৰ্কেট এক্সপাৰ্ট সকলে ভাবি আছিল যে এই বেলিও 25 বেচিছ পইণ্ট হ্ৰাস কৰিব কিন্তু সকলোৰে মুখত হাঁহি বিৰিঙাই 50 বেচিছ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আৰু স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ এতিয়া পৰিব আপুনি লৈ থকা হোম লোনৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ এতিয়া পৰিব আপোনাৰ কাৰ লোনৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ এতিয়া পৰিব আপোনাৰ পাৰ্সোনেল লোনৰ ক্ষেত্ৰত হেয়া লাগিলে নতুন গ্ৰাহকে হওক বা পুৰণি গ্ৰাহকে হওক পুৰণি গ্ৰাহকসকলেও যি ইতিমধ্যে ঋণ লৈছে সেই পুৰণি গ্ৰাহকসকলেও ইয়াৰ দ্বাৰা লাভান্বিত হ'ব ইয়াৰ দ্বাৰা উপকৃত হ'ব ঋণৰ ইএমআই পৰিমাণ কমি যাব হয়তো ডিউৰেশ্যন কমি যাব গতিকে সমান্তৰালকৈ যিসকল লোকে ঋণ ল'ম বুলি ভাবি আছে লোন ল'ম বুলি ভাবি আছে বেংকৰ কাষ চাপিম বুলি ভাবি আছে সেই সকল লোকৰ বাবেও এই মুহূৰ্তৰ ডাঙৰ খবৰ যে আপোনালোকে কম ইএমআই বা কম সুদৰ হাৰত এতিয়া লাভ কৰিব পাৰিব আপোনাৰ লোন হেয়া লাগিলে হোম লোনে হওক হেয়া লাগিলে কাৰ লোনে হওক হেয়া লাগিলে পাৰ্সোনেল লোনে হওক এতিয়া ৰেপো ৰেট কি হয় হেয়া আমি আপোনালোকক পুনৰবাৰ জনাম ইতিমধ্যে আপোনালোকৰ বহুতেই জানে ৰেপো ৰেটৰ যিটো কনসেপ্ট যিটো ধাৰণা ৰেপো ৰেট হৈছে দেশৰ যি ৰাষ্ট্ৰীয়কৃত বেংক আছে আৰু বেচৰকাৰী বেংকসমূহ আছে এই ৰাষ্ট্ৰীয়কৃত আৰু বেচৰকাৰী বেংকসমূহে ৰিজাৰ্ভ বেংকক প্ৰদান কৰা সুদৰ হাৰ তাক ৰেপো ৰেট বুলি কোৱা হয় আৰু যি ৰাষ্ট্ৰীয়কৃত বেংক আৰু বেচৰকাৰী বেংকসমূহে সুদ প্ৰদান কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক তাৰ পৰিমাণ একেকোবে এইবাৰ 50 বেচিছ পইণ্ট হ্ৰাস কৰিছে গতিকে স্বাভাৱিকতে আপুনি লোৱা সেই ঋণত তাৰ প্ৰভাৱ পৰিবলৈ গৈ আছে এতিয়া সেই বেংক সংশ্লিষ্ট বেংক যিটো বেংকত আপুনি লোন লৈছে বা ঋণ লৈছে তাৰ পৰিমাণ এতিয়া স্বাভাৱিকতে হ্ৰাস কৰিব এই বেংকসমূহে আপোনাৰ ঋণৰ সুদৰ হাৰো হ্ৰাস কৰিব আনহাতে ৰিজাৰ্ভ বেংকে ৰেপো ৰেট হ্ৰাস কৰাৰ লগে লগে দেশৰ সকলো বেংকে ৰিজাৰ্ভ বেংকক প্ৰদান কৰিবলগীয়া সুদৰ হাৰ হ্ৰাস পাব আমি পুনৰ জনাইছো
ৰেপো ৰেট হৈছে ৰাষ্ট্ৰীয়কৃত বা বেচৰকাৰী বেংকসমূহে ৰিজাৰ্ভ বেংকক প্ৰদান কৰা সুদৰ হাৰ আৰু এতিয়া যেহেতু ৰিজাৰ্ভ বেংকে ৰেপো ৰেট হ্ৰাস কৰাৰ লগে লগে 50 বেচিছ পইণ্ট হ্ৰাস কৰাৰ লগে লগে দেশৰ সকলো বেংকে ৰিজাৰ্ভ বেংকক প্ৰদান কৰিবলগীয়া সুদৰ হাৰৰ পৰিমাণ হ্ৰাস পাব আৰু সেয়েহে তেনে ক্ষেত্ৰত বেংকসমূহে গ্ৰাহকৰ পৰা পূৰ্বে লৈ থকা সুদৰ হাৰো হ্ৰাস পাব গতিকে এটো এটা প্ৰসেস এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ জৰিয়তে বেংকসমূহে গ্ৰাহকৰ পৰা পূৰ্বে যি পৰিমাণৰ ইএমআই বা সুদৰ হাৰ লৈ আছে তাৰ পৰিমাণ হ্ৰাস পাব বা হ্ৰাস কৰিবলৈ বাধ্য হ'ব উল্লেখযোগ্য যে 2020 চনৰ মে মাহত ৰিজাৰ্ভ বেংকে শেষবাৰৰ বাবে ৰেপো ৰেট হ্ৰাস কৰিছিল 2020 চনত হ্ৰাস কৰিছিল শেষবাৰৰ বাবে তাৰ পিছত কোভিড সৃষ্ট এটা পৰিবেশ আছিল কোভিড বিভীষিকাই সমগ্ৰ দেশ সমগ্ৰ বিশ্বৰ অৰ্থনীতিয়ে কুঙা কৰি পেলাইছিল আৰু সেই 2020 চনৰ মে মাহত ৰিজাৰ্ভ বেংকে অন্তিমবাৰৰ বাবে ৰেপো ৰেট হ্ৰাস কৰিছিল আৰু তাৰ পিছত ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰিলেও বিগত দুটা বছৰ অপৰিৱৰ্তিত ৰাখিছিল অৰ্থাৎ বিগত দুটা বছৰ বিশেষকৈ 23 আৰু 24 এই দুটা বছৰ অপৰিৱৰ্তিত ৰাখিছিল আৰু যোৱা ডিসেম্বৰ মাহত ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ হিচাপে সঞ্জয় মালহোত্ৰাই দায়িত্ব গ্ৰহণ কৰিছিল আৰু মুদ্ৰা নীতি কমিটিৰ প্ৰথমখন বৈঠকতে সাহসী সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিছিল আৰু দেশৰ আৰ্থিক ক্ষেত্ৰত এই সিদ্ধান্তই পুনৰ স্বচ্ছলতা আনিব স্বচ্ছলতা প্ৰদান কৰাৰ আশা প্ৰকাশ কৰে গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই ডিসেম্বৰ মাহত দায়িত্ব গ্ৰহণ কৰিছিল দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ফেব্ৰুৱাৰী মাহত এটা তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিল এটা সাহসী সিদ্ধান্ত গ্ৰহণ কৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত 25 বেচিছ পইণ্ট হ্ৰাস কৰিছিল 2025 চনৰ এপ্ৰিল মাহত আন এক সাহসী পদক্ষেপ সাহসী সিদ্ধান্ত পুনৰ 25 বেচিছ পইণ্ট হ্ৰাস কৰিছিল আৰু এইবাৰ আন এক সাহসী সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত এইবাৰ একেকোবেই 50 বেচিছ পইণ্ট হ্ৰাস কৰাৰ লগে লগে বৰ্তমান ৰেপো ৰেটৰ পৰিমাণ হ'ল 5.5 6ৰ পৰা হ্ৰাস পাই 5.5 লৈ এতিয়া ৰেপো ৰেট স্থিৰ হৈছে গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ এই সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ ফলত আমি যেটো ইএমআই কথা জনাই আছো আপোনাৰ ইএমআই তাৰ প্ৰভাৱ পৰিবলৈ গৈ আছে আৰু এক পজিটিভ এটা সহায় হকা হ'ব আপোনাৰ যে নেকি নতুনকৈ ঋণ লবলগীয়া গ্ৰাহকসকল যিদৰে উপকৃত হ'ব তেনেদৰে ঋণগ্ৰস্ত পুৰণি গ্ৰাহকসকলে সুবিধা লাভ কৰিব ঋণগ্ৰস্ত পুৰণি গ্ৰাহকসকলে এটা ডাঙৰ হকা লাভ কৰিব পুৰণি ঋণগ্ৰস্ত গ্ৰাহকে ঘৰ বা গাড়ীৰ বাবে যি পৰিমাণৰ মাহিলী কিস্তি আদায় দিবলগীয়া হৈছিল ইএমআই আদায় দিবলগীয়া হৈছিল তাৰ পৰিমাণ এতিয়া হ্ৰাস পাব তাৰ পৰিমাণ এতিয়া পুনৰ হ্ৰাস কৰিব অৰ্থাৎ আকৌ আপোনাৰ ইএমআই পৰিমাণ হ্ৰাস পাব অৰ্থাৎ সংশ্লিষ্ট বেংক যি বেংকৰ পৰা আপুনি ঋণ লৈছিল লোন লৈছিল সুদৰ হাৰ হ্ৰাস কৰাৰ লগে লগে পুৰণি গ্ৰাহকেও এতিয়া কম হাৰত সুদ প্ৰদান কৰিব লাগিব সুদ ভৰিব লাগিব আৰু সুদৰ হাৰ হ্ৰাস পালে তেওঁৰ কিস্তিৰ ধনৰ পৰিমাণো হ্ৰাস পাব গতিকে এনে ধৰণৰ যেটো সুদৰ কথা আমি কৈ আছো সুদৰ দুটাকৈ উপাদান থাকে আৰু সেই সুদৰ দুটা উপাদান হৈছে মাৰ্জিনেল কষ্ট অফ ফান্ডস বেসড লেন্ডিং ৰেট অৰ্থাৎ MCLR আৰু আনটো হৈছে স্প্ৰেড যেতিয়া ৰিজাৰ্ভ বেংকৰ দ্বাৰা ৰেপো ৰেট হ্ৰাস কৰা হয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট হ্ৰাস কৰে তেতিয়া MCLR হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে আৰু ইফালে বেংকসমূহে স্প্ৰেড পৃথককৈ বেংকসমূহৰ স্প্ৰেড পৃথক আৰু সেইটো নিৰ্ভৰ কৰিব যে সুদৰ হাৰ কিমান অংশ গ্ৰাহকক দিয়া হয় গতিকে এনে ধৰণে এতিয়া প্ৰভাৱিত হ'ব আপোনাৰ লোন আপোনাৰ ঋণ যেহেতু ৰিজাৰ্ভ বেংকৰ এই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এক যুগান্তকাৰী সিদ্ধান্ত বুলি ক'ব লাগিব কাৰণ নিম্ন মধ্যবিত্ত লোকসকলৰ বাবে এক বৃহৎ হকা হ'ব পুৰণি গ্ৰাহকসকলে ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু নতুন গ্ৰাহকসকলেও এটা বৃহৎ এটা বিশেষকৈ বহু বছৰ 20-25 বছৰ বা 20-30 বছৰৰ বাবে যিসকলে লোন ল'ম বুলি ভাবি আছে তেওঁলোকৰ বাবেও এই খবৰ স্বাভাৱিকতে এটা ভাল খবৰ আৰু ঋণগ্ৰস্তসকলৰ বাবে ভাল খবৰ ইতিমধ্যে ঋণৰ বোজাত পুত গৈ থকা লোকসকলে এই সিদ্ধান্তৰ জৰিয়তে এই বৃহৎ ঘোষণাৰ জৰিয়তে এক বৃহৎ হকা লাভ কৰিব আৰু স্বাভাৱিকতে ঋণগ্ৰস্তৰ মুখত এতিয়া হাঁহি বিৰিঙি উঠা পৰিলক্ষিত হৈছে চলিত বৰ্ষত এবাৰকৈ 3বাৰ ৰেপো ৰেট হ্ৰাস কৰা হ'ল কোভিড-19 পৰিস্থিতিৰ পিছত
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এয়া তৃতীয়টো ৰেপো ৰেট হ্ৰাস কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 2020 চনৰ পৰা 2022 চনৰ এপ্ৰিল মাহৰ সময়ছোৱাত RBI ৰেপো ৰেট 4% স্থিৰ আছিল 2022 চনৰ এপ্ৰিলৰ পৰা 23 চনৰ মাজভাগলৈ ৰিজাৰ্ভ বেংকে লাহে লাহে ৰেপো ৰেট বৃদ্ধি কৰি 6.5% লৈ বৃদ্ধি কৰিছিল আৰু সেই 6.5%ৰ পৰা চলিত বৰ্ষত তিনিবাৰকৈ ৰেপো ৰেট হ্ৰাস কৰিছে আমি পুনৰ জনাইছোঁ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত 25 বেচিছ পইণ্ট হ্ৰাস কৰিছিল আৰু তাৰ পিছত ৰেপো ৰেট আছিল 6.25 এপ্ৰিল মাহত পুনৰ 25 বেচিছ পইণ্ট হ্ৰাস কৰাত 6% আছিল ৰেপো ৰেট আৰু এইবাৰ পুনৰ 50 বেচিছ পইণ্ট হ্ৰাস কৰাত এতিয়া ৰেপো ৰেট হৈছে 5.5 গতিকে স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ এতিয়া ঋণগ্ৰস্তৰ ঋণৰ ওপৰত পৰিব EMI ৰ ওপৰত পৰিব কিস্তিৰ ওপৰত পৰিব আৰু আপুনি লাভ কৰিব এটা বৃহৎ সকাহ আপোনাৰ হোম লোন আপোনাৰ কাৰ লোন আপোনাৰ পাৰ্সোনেল লোন সকলো প্ৰভাৱিত হ'ব আৰু EMI যি বুজা সেই বুজা আপুনি কিছু পৰিমাণে কমিব আপোনাৰ মুখত স্বাভাৱিকতে হাঁহি বিৰিঙি উঠিব ধন্যবাদ জনাইছোঁ কিভাৱে বিষয়টো জনাব